মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ সমাজ বিজ্ঞানৰ পাঠ ৬ পৃথিৱীৰ প্ৰধান ভূ-অৱয়ব। ভূ-অৱয়ব মানে হ'ল পাহাৰ, পৰ্বত, মালভূমি আৰু সমভূমি। ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা। ক নম্বৰ প্ৰশ্ন, প্ৰধান ভূ-অৱয়ব কেইটা আৰু কি কি? উত্তৰ, প্ৰধান ভূ-অৱয়ব ৪টা হ'ল পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি। ভূমি মানে মাটি আৰু সম মানে সমান। খ নম্বৰ প্ৰশ্ন, পৰ্বত আৰু মালভূমি পাৰ্থক্য কি কি? উত্তৰ, পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য হ'ল পৃথিৱীত প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইক পৰ্বত বোলে, মানে প্ৰাকৃতিকভাৱে পোৱা ওখ ঠাইক পৰ্বত বুলি কওঁ। আনহাতে পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাইবোৰক মালভূমি বোলে, মানে পাহাৰৰ ওপৰত থকা বহল বহল ঠাই থাকে য'ত সমান, তাক মালভূমি বুলি কওঁ। পৰ্বতত থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰ ভাগ বহল আৰু সমতল। গ নম্বৰ প্ৰশ্ন, উৎপত্তি ফালৰ পৰা পৰ্বত পাহাৰক কি কি ভাগত ভাগ কৰা হয়? উত্তৰ, উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক ৩টা ভাগত ভাগ কৰা হৈছে। তাৰে প্ৰধান ভাগ হ'ল আগ্নেয় পৰ্বত, ভঙিল পৰ্বত। ভঙিল পৰ্বত মানে দুখন পাহাৰ খুন্দা খোৱাৰ ফলত যি পৰ্বতৰ সৃষ্টি হয় তাক ভঙিল পৰ্বত বুলি কওঁ, আৰু স্তূপ পৰ্বত। খ নম্বৰ প্ৰশ্ন, পৰ্বত পাহাৰ মানুহৰ কি কি কামত আহে? উত্তৰ, পৰ্বত পাহাৰ মানুহৰ বিভিন্ন কামত আহে। যেনে পৰ্বত পাহাৰবোৰত থকা বিভিন্ন খনিজ সম্পদবোৰক মানুহে বিভিন্ন কামত খটুৱাইছে। পৰ্বত পাহাৰৰ মাটিবোৰ কিছুমান খেতিৰ বাবে উপযোগী। পাহাৰ পৰ্বতৰ পৰা উৎপত্তি হোৱা নদীবোৰে মানুহক পানীৰ যোগান ধৰিছে। আনহাতে পৰ্বত পাহাৰে বিভিন্ন ধৰণৰ উদ্ভিদ, ফল মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী আৰু অনেক ঔষধৰ উদ্ভিদ ইত্যাদিৰ যোগান ধৰিছে। ইয়াতে কৈছে পৰ্বত পাহাৰ মানুহৰ বিভিন্ন কামত আহে। তাৰে প্ৰধান কাম হ'ল আমাৰ পৰ্বত পাহাৰ আমাৰ খেতিৰ বাবে বহুত উপযোগী হয়, আৰু ইয়াতে আমি গছ-গছনি পাওঁ, বিভিন্ন ধৰণৰ ঔষধৰ গছ পাওঁ, ফল মূল, খেতি বাতি আদিৰ বাবে সুবিধাজনক। পৰ্বত পাহাৰৰ পৰা মানুহে ঘৰ দুৱাৰ সাজিবলৈ কাঠ ব্যৱহাৰ কৰিছে আদি বিভিন্ন কামত পৰ্বত পাহাৰ আমাৰ বাবে উপযোগী হয়। ১ নম্বৰ প্ৰশ্ন, সমভূমি কেনেকৈ গঠিত হয়? আমাৰ উত্তৰ হ'ব, নৈ, জান, জুৰিৰ বুৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমি গঠন হয়। উচ্চ ঠাইৰ পৰা পানীৰ লগত শিল, বালি আহি নিম্ন ঠাইত বিস্তৃত হৈ পৰে, যাক আমি সমভূমি বুলি কওঁ। সম মানে সমান, ভূমি মানে মাটি। ৬ নম্বৰ প্ৰশ্ন, নদী উপত্যকা কিয় ঘন জনবসতিপূৰ্ণ? নদীৰ পাৰত কিয় আমাৰ জনসাধাৰণ বেছি হয়? উত্তৰ, নদী উপত্যকাত পানী সহজলভ্য, কৃষিকাৰ্য আৰু বিভিন্ন তুলনামূলক কাৰ্য সহজসাধ্য হয় বাবে এনে অঞ্চল ঘন জনবসতিপূৰ্ণ। উদাহৰণস্বৰূপে আমি বৰাক উপত্যকাৰ কথা ক'ব পাৰোঁ। বৰাক উপত্যকাৰ বানপানীয়ে পলস পেলাই থৈ যায় যেতিয়া নদীৰ পাৰৰ মাটি সাৰুৱা হয়, যাৰ বাবে ইয়াত খেতি বাতি ভাল হয় আৰু মানুহে মাছ মাৰি কিনে জীৱন নিৰ্বাহ কৰিব পাৰে, আৰু নদীত বৈ অহা বিভিন্ন ধৰণৰ কাঠ সংগ্ৰহ কৰিব পাৰি। দ্বিতীয় ৬ নম্বৰ প্ৰশ্নত কৈছে, পাৰ্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি হেৰেঙা? ইয়াতে কুৱেশ্যনত কৈছে পাৰ্বত্য অঞ্চলসমূহত মানে পাহাৰীয়া অঞ্চলসমূহত সাধাৰণতে কিয় জনসাধাৰণ হেৰেঙা মানে কম? উত্তৰ, সাধাৰণতে পাৰ্বত্য অঞ্চলত অধিক সমান ঠাই পাবলৈ টান। তাৰমানে তাত সমান ঠাই পাবলৈ টান, আমি সহজত সমান ঠাই নাপাওঁ। ফলত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমতল অভাৱ হয়। ইয়াৰ ফলত খেতি বাতি কৰাৰ বাবে বহুত অসুবিধা দেখা দিয়ে। পাৰ্বত্য অঞ্চলত প্ৰয়োজনীয়তা পানী সহজলভ্য নহয়, তাৰমানে আমি যিমানখিনি পানী লাগে আমি সিমানখিনি নাপাওঁ। এনেবোৰ কাৰণতে ইয়াৰ জনবসতি হেৰেঙা মানে কম। ২ নম্বৰত কৈছে
শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰ প্ৰশ্ন, পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ? উচ্চতা, ঢাল, গঠন প্ৰক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উচ্চতা। নম্বৰ প্ৰশ্ন, হিমবাহ থকা স্থান হ'ল সমভূমি, পৰ্বত, মৰুভূমি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পৰ্বত। ক নম্বৰ প্ৰশ্ন, দাক্ষিণাত্য মালভূমিৰ অৱস্থান চীনত, নেপালত, ভাৰতত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতত। ৩ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন, ৰ'দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ'লে তাক প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়। উত্তৰ বাহ্যিক প্ৰক্ৰিয়া। খ নম্বৰত দিয়া আছে হিমালয় আৰু আলপছ একোখন পৰ্বত। উত্তৰ হঙিল পৰ্বত। গ নম্বৰত দিয়া আছে সমূহত সাধাৰণতে খনিজ সম্পদত চহকী। উত্তৰ মালভূমি। খ নম্বৰত দিয়া আছে অঞ্চলত যাতায়াত ব্যৱস্থা আটাইতকৈ সহজ খাদ্য। উত্তৰ সমভূমি। খ নম্বৰত দিয়া আছে বোৱতী পানীৰ সোঁতে সৃষ্টিৰ বিশেষ ভূমিকা লয় সমভূমি। আজিৰ পাঠখন পঢ়ি কেনেকুৱা লাগিছে কমেণ্ট কৰিবা আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে লাইক এণ্ড শ্বেয়াৰ কৰিবা। ধন্যবাদ।